আমি এনে এখন সমাজত বাস কৰোঁ য'ত আমি মাটি-বাৰীৰ দলিল বৰ সাৱধানে ৰাখোঁ, কিন্তু মাৰ দেউতাৰ ঔষধৰ প্ৰেছক্ৰিপশ্যনখন য'তে ত'তে পেলাই থওঁ। এজন দেউতা নিম গছৰ দৰে। নিম গছৰ পাত তিতা, কিন্তু ছাঁ প্ৰতি সময়তে শীতল। ঠিক তেনেদৰে দেউতাৰ কথাবিলাক শুনিবলৈ বেয়া লাগে, কিন্তু দেউতাই নিজে ৰ'দত থাকি তোমাৰ মূৰত ছাতি ধৰে। পৃথিৱীত দুটা বস্তু জুখিব পৰা নাযায়, সেই দুটা হ'ল ১. মাৰ মমতা, ২. দেউতাৰ ক্ষমতাৰ উচ্চতা। হাঁহি এটা আচৰিত বস্তু, যাক উপহাৰ দিয়া হয় তাৰ জীৱন বদলি হৈ যায়, আৰু যিয়ে উপহাৰ দিয়ে তাৰ একো ক্ষতি নহয়। আমি এখন আচৰিত সমাজত বাস কৰিছোঁ, য'ত ব্যৰ্থতাক উপহাস কৰা হয় আৰু সফলতাৰ প্ৰতি হিংসা প্ৰকাশ কৰা হয়। এটা কথা কি জানে? আমি বুজো কমকৈ আৰু বুজাওঁ বেছিকৈ, সেয়ে আমাৰ জীৱনৰ সমস্যা অনেক বেছি। আপুনি কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰিব সন্মুখৰ মানুহজনে শুনিব নে নাই। ফুল ফুলি সৰি গ'লে যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ফিৰাই আনিব নোৱাৰি। সেয়ে কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাও হীৰা যেন লাগে। আমি শুই শুই সপোন দেখোঁ, কিন্তু ওপৰৱালাই টোপনিৰ পৰা জগাই দিয়ে, যাতে আমি সেই সপোন পূৰণ কৰিব পাৰোঁ। সাগৰত যেনেকৈ প্ৰতি সময়তে জোৱাৰ নুঠে, অনেক সময় সাগৰ শান্ত হৈও থাকে, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰতিটো সময় বেয়া নাযায়। কেতিয়াবা কেতিয়াবা ভাল দিনো বহুত থাকে। ওপৰৱালাৰ ওপৰত ভৰসা কৰি থাকিলে কপালত লিখাটোহে পাবা, কিন্তু নিজৰ ওপৰত ভৰসা কৰিলে তুমি যিটো বিচৰা সেইটোকে পাবা। 1 মিনিটত হয়তো জীৱনটো নবদলিব পাৰে, কিন্তু কিবা এটা কৰাৰ আগত 1 মিনিট ভাবিলে হয়তো জীৱন বদলি যাব পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু শতগুণ হৈ তোমাৰ ওচৰলৈ ঘূৰি আহিব। এটা কথা কি জানে? সত্য পথত চলা ভাল, কিয়নো ইয়াত প্ৰতিযোগিতা নাই। সকলো সময়তে যে চাকিৰ পোহৰতহে ঘৰ এখন আলোকিত হয়, সেইটো নহয়। কেতিয়াবা কেতিয়াবা ঘৰৰ ছোৱালীজনীয়েও ঘৰখন আলোকিত কৰে।